ध्यान दें, गाड़ी संख्या 159 बोला ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ হ'ল। হেল্ল' মাই ফেচবুক এণ্ড ইউটিউব ফেমিলি, আপোনালোকক মই কিছুমান দৃশ্য দেখাবলৈ গৈছোঁ। যিহেতু মই নেপালত গৈছিলোঁ, তাৰ কিছুমান দৃশ্য মই তাত কেপচাৰ কৰি লৈছোঁ আৰু তাত কেনেকুৱা ধৰণৰ পৰিৱেশবিলাক আপোনালোকে সকলোখিনি চাব পাৰিব। তাত বেছি ভিডিঅ' কৰা নহয়, যিহেতু মই বিৰাটনগৰ আই হস্পিটেল গৈছোঁ, তাত বহুত চিকিউৰিটি থাকে, তো কিছুমান ভিডিঅ' কেপচাৰ কৰা সিমান পচিবল নহয়। তো মই তাৰ কিছুমান সৰু সৰু ক্লিপ ভিডিঅ' কৰি লৈছোঁ, আপোনালোকে চাব পাৰিব বা কেনেকুৱা ধৰণৰ মেডিকেলখন বা ভিতৰত কেনেকুৱা পৰিৱেশ চলি থাকে। তো বলক ভিডিঅ'টো কণ্টিনিউ। আৰু এতিয়া আমি ৰঙিয়া ষ্টেচনত ৰখি আছোঁ, যিহেতু আমাৰ ট্ৰেইন আছে ৰাতি 12টা বজাত, কাঞ্চনজংঘা এক্সপ্ৰেছ। তো ইয়াতে কিছুমান বস্তু খাই ল'লোঁ, খাই লৈ এতিয়া ইয়াত ৰখি আছোঁ আৰু আমাৰ ট্ৰেইন অহালৈকে বাট চাই আছোঁ এনেকৈ। আৰু এতিয়া আমাৰ ট্ৰেইন আহি গ'ল এনেকৈ, কাঞ্চনজংঘা এক্সপ্ৰেছ। বৰ্তমান আমি যাই আছোঁ, এতিয়া আমি নেপাল আহি পালোঁ। ইয়াতে দুটা চেক কৰিছে, আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা, নেপালৰ ফালৰ পৰা। আৰু বৰ্তমান আমি NGPৰ পৰা এতিয়া বিৰাটনগৰ যাই আছোঁ। এইফালে আমাৰ দেউতাই আছে আৰু মায়ে, এতিয়া নেপালৰ বৰ্ডাৰ। আৰু এতিয়া আমি NGPৰ পৰা কাকাৰ ভিতৰলৈকে যাই আছোঁ। তাৰ পৰা STC বাছ আছে, তাৰ পৰা আমি তাত য'ত হস্পিটেল আছে তালৈকে যাব লাগিব বাছত। আৰু নেপালত ৰুম লৈ কিনে থাকিব লাগিব আৰু ৰাতিপুৱা মেডিকেলত যোৱা হ'ব। আৰু এয়া কিছুমান নেপালৰ দৃশ্য আপোনালোকে চাই লওক, বিল্ডিং চিল্ডিংবিলাক কেনেকুৱা ইয়াতে। আৰু আগতকৈ বহুত জেগাবিলাক চেঞ্জ হৈ গৈছে। মই আহিছোঁ এপ্ৰিলৰ 9 তাৰিখে 2025 চনত। ৰাতিৰ দৃশ্য বিৰাটনগৰ হস্পিটেলৰ, এইফালে চাওক গেটৰ সন্মুখত ৰাতিৰ এনেকুৱা দৃশ্য হয়। হোটেলবিলাক আছে, ইয়াতে ভাত খাব পাৰিব আপোনালোকে। এইবিলাক হোটেলবিলাক। হেল্ল' ইয়াৰ গুড মৰ্ণিং, আৰু কি খবৰ কৰিছে জনাই আৰু মোৰ বেয়া, কাৰণ মোৰ বৰ্তমান চকুৰ প্ৰব্লেম হৈছে আপোনালোকে গম পায়। আৰু মই এতিয়া বৰ্তমান নেপালত, আৰু এতিয়া বিৰাটনগৰ আই হস্পিটেলত মই মানে চকুৰ দেখাম তাতে। আৰু এতিয়া বৰ্তমান সময় আহিছে 5টা পাৰ হৈ গ'ল। আৰু ইয়াত যিহেতু ৰাতিপুৱাই প্ৰায় মেডিকেল খোলে, চ' তাৰ কাৰণে আমি ইয়াত যাবলৈ ওলাইছোঁ। আৰু এতিয়া আপোনালোকে চাব পাৰে ইয়াৰ ৱেডাৰটো কেনেকুৱা হৈ আছে, যিহেতু ৰাতিপুৱাই আমি ইয়াতে মানে ৰুম লৈ কিনে আছোঁ। আৰু ৰুমৰ ভাড়া হ'ল 450-500 কৈছিলে। চ' আপোনালোকক ৰুমটো বাহিৰৰ পৰা দেখাই দি আছোঁ। ভিতৰত মানে মাহঁতে আছে, যিখিনি দেখাই নিদিওঁ আৰু। তো বলক ভিতৰত দেখাই দিওঁ। আৰু মেডিকেলৰ ভিতৰত কি হয় যদি দেখাব পাৰোঁ দেখাই দিম তেতিয়াহ'লে, কাৰণ বহুত চিকিউৰিটি ইয়াত থাকে, তো ভিডিঅ' কৰিব নিদিব পাৰে। চ' বলক, ইয়াতে আমাৰ ৰুম লোৱা আছে, দেখাই দি আছোঁ। এইকেইটা ৰুম নহয়, আপোনালোকে চাব পাৰি ৰাতিপুৱাৰ পৰা একদম 5টা বজাত যিহেতু ইয়াৰ মেডিকেল খোলা থাকে। চ' তাৰ কাৰণে আপোনালোকে আগৰ ফালে চাব পাৰে এইখন মেডিকেলখন। আৰু মানুহবিলাক প্ৰায় জমা হৈছে আৰু ভিতৰত বা কিমান মানুহ জমা হৈছে এইটো ক'ব নোৱাৰোঁ। তো বৰ্তমান টাইম এতিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰে 5:15 হৈছে টাইম। আৰু বৰ্তমান মানুহ চাওক, আৰু ভিতৰত মানুহবিলাক আছে, আৰু মেডিকেলখন আছে তাৰ ভিতৰত আছে, এইফালে তেনেকৈ গ'লে ভিতৰত পায়। আৰু এইখনেই হ'ল সেইখন বিৰাটনগৰ আই হস্পিটেল ৰাণী। বিৰাটনগৰ আই হস্পিটেল দুখন আছে, এখন আছে ৰাণীত, এখন আছে ডাইৰেক্ট বিৰাটনগৰত। আৰু এই হস্পিটেলখনত অসমৰ পৰা নহয়, বহুত দূৰ দূৰণিৰ পৰা চকু দেখাবৰ কাৰণেহে। আৰু এইখন হস্পিটেল বহুত ভাল বুলি কোৱা। আৰু এতিয়া আমি ভিতৰত গৈ কিনে ইয়াত টিকটটো কাটি ল'ম, তাৰপিছত ইয়াত দেখাম। আৰু এতিয়া আমি ইয়াত বহি আছোঁ, যিহেতু ডক্টৰ আহি পোৱা নাই। আৰু যিসকল পুৰণা কোনোবাই দেখাই পাইছে বিৰাটনগৰ হস্পিটেলত, তেওঁলোকে গম পায় 14 নম্বৰত সকলোখিনি হয়, আৰু মেইন ডক্টৰবিলাক 14 নম্বৰত বহি থাকে। আৰু মই এতিয়া ইয়াত বহি আছোঁ। আৰু এতিয়া মোৰ সকলোবিলাক কাম হ'ল, আৰু মেডিচিন ল'লোঁ আৰু চশমা দিছে। এতিয়া ঘৰত যাম আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আৰু মোক চকুত দিয়া ড্ৰপ দিছে, আৰু এইযোৰ চশমা যে পিন্ধি আছোঁ সেইযোৰ চশমা দিছে, আৰু ড্ৰপ দিছে 3টা, আৰু 5 মাহ পিছত যাব দিছে তাত চেকআপত, ৰিচেকআপ হ'ব। তো আৰু 5 মাহ পিছত দেখাম আপোনালোকক কি হয়। আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। আগলৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি কিনে ভিডিঅ' শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখি দিব। ধন্যবাদ। জয় অসম।